নিশা কৰিমগঞ্জ আৰক্ষীয়ে বদৰপুৰৰ জালালপুৰ এলেকাত 30 কোটি টকাৰ ইয়াবা টেবলেটসহ আটক কৰে তিনি সৰবৰাহকাৰী। এখন AS01DL 1510 নম্বৰৰ ক্ৰেতা বাহনৰ গোপন চেম্বাৰত কঢ়িয়াই অনা হৈছিল ড্ৰাগছখিনি। গোপন সূত্ৰৰ পমখেদি বদৰপুৰ 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জালালপুৰত আৰক্ষীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত 1 লাখ ইয়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কাছাৰ জিলাৰ কাটিগড়াৰ আশ্ৰফ আলী, আব্দুল হান্নান, প্ৰদীপ দাসক। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত। পাইছিলোঁ এখন মিজোৰামৰ পৰা গাড়ী AS01DL 1510 ক্ৰেটা গাড়ী, তাতে ইয়াবা টেবলেট কেৰি কৰি পাঠাগান্ধী পিনে যোৱা আমি এটা খবৰ পাইছিলোঁ। সেইমতে আমি জালালপুৰত ইয়াতে এটা নাকাত চেক দিলোঁ। ইয়াৰ পিছত আমি গাড়ীখন ইয়াতে এপ্ৰিহেণ্ড কৰোঁতে গাড়ীৰ বেক ছাইডৰ ৰাইট ছাইডৰ যোনটো টায়াৰ আছে তাৰ ভিতৰত ছিক্ৰেট চেম্বাৰ আছিলে। ছিক্ৰেট চেম্বাৰত আমি থৰলি চাৰ্চ কৰাৰ পিছত তাতে 1 লাখ ইয়াবা টেবলেট পাইছোঁ। আৰু গাড়ীত 3জন মানুহ আমি আটক কৰিছোঁ। এজন আশ্ৰফ আলী, আব্দুল হান্নান আৰু প্ৰদীপ দাস। তেওঁলোক গোটেইকেইজন काटीगोड़ा एरिया है। इनपुट मिला था सीक्रेट इनपुट आइजोल की तरफ से पाठागंडी साइड में एक क्रेटा गाड़ी जिसका नंबर है AS01DL 1510, उसमें याबा टेबलेट कैरी करने का इन्फॉर्मेशन था। उसी हिसाब से हमने जलालपुर में एक नाका सेटअप किया और गाड़ी इंटरसेप्ट करने के बाद गाड़ी का जो बैक साइड का राइट टायर है उसके ऊपर एक सीक्रेट चैम्बर था। थोरोली सर्च करने के बाद हमें 1 लाख याबा टेबलेट बरामद हुआ और उसमें 3 लोगों को हमने अरेस्ट किया है, अशरफ अली, अब्दुल हनान और प्रदीप दास। घर काटीगोड़ा काचार डिस्ट्रिक्ट में। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।